আপোনাৰ স্বাগতম জনাইছো। বিজেপিয়ে ভয় কৰে ৰাইজৰ দলক। এই মন্তব্য অখিল গগৈৰ। ৰাইজৰ দলৰ বাবে মন্ত্ৰী বিধায়কে থাওৰা মৰিয়নি ভৰি পৰিছে বুলি মন্তব্য কৰিলে অখিল গগৈয়ে। কংগ্ৰেছৰ বিৰুদ্ধেও আনহাতে আক্ৰমণাত্মক হোৱা দেখা গ'ল অখিল গগৈক। আমাৰ ইয়াতে দৰা কইনা ঠিক হৈয়ে আছে, তাৰ মাজতে আকৌ কিবা ৰাইজৰ দল আহি ওলাইছে। বিয়া বেলেগৰ বিয়া আকৌ শুনিবৰ কাৰণে আহিব ৰাইজৰ দল। বোলে মই অমুক কৰি দিম তমুক কৰি দিম। আৰে মুখ্যমন্ত্ৰী মই, অখিল গগৈ ৰাইজৰ দলে কেনেকে কাম কৰিব? মোৰ চকীখন কি মই ভাড়াত দিছো নেকি কওকচোন? কালি থাওৰাত কৈ আছে অখিল গগৈ মই মাটিৰ পট্টা দিম। মই বাবা অসমত মাটিৰ পট্টা হিমন্ত বিশ্ব শৰ্মাই দিব। মংগল গ্ৰহত যদি অখিল গগৈ দিয়ে দিব আৰু মোৰ আপত্তি কৰিবলগীয়া একো নাই, হয়নে? এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। মৰিয়নি আৰু থাওৰাত জয়ী হ'ব হেনো ৰাইজৰ দল, দাবী অখিলৰ। অখিল গগৈৰ মতে ৰাইজৰ দল বিজেপিৰ বাবে প্ৰত্যাহ্বান হোৱাৰ বাবেই ভয় খাই হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ অৰ্ধশতাধিক মন্ত্ৰী বিধায়কক লগত লৈ সমষ্টি দুটাত চলাইছে অভিযান। যে গোটেই দিছপুৰখন উঠি আহিছে থাওৰা আৰু মৰিয়নিলে। কাৰ ভয়ত? বাকীবিলাক ঠাইলৈতো যোৱা নাই, বাকীবিলাকত কংগ্ৰেছ উঠিছে, ইয়াত ৰাইজৰ দল উঠিছে। ৰাইজৰ দলৰ ভয়ত গোটেই দিছপুৰখনৰ তদ্ভত হেৰুৱাইছে। থাওৰাত অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্ৰীকো কৰি লয় টাৰ্গেট। হিমন্ত বিশ্ব শৰ্মাই থাওৰাত 10খন মিটিং কৰিবলৈ বাধ্য হৈছে। বাকী সমষ্টিত এখন মিটিং, থাওৰাত 10খন মিটিং। অৰ্থাৎ তেওঁলোকৰ এতিয়া এনেকুৱা অৱস্থা গৈছে যে সপোনতো এতিয়া ৰাইজৰ দলক দেখি থাকে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া চকুটোত মুদি দিলে মই শুনামতে এতিয়া অখিল গগৈক দেখা পায়। আনহাতে বিজেপিৰ লগতে কংগ্ৰেছকো সমালোচনা অখিল গগৈৰ। মৰিয়নি আৰু থাওৰাত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক সমষ্টি দুটা এৰি দিয়াৰো চক্ৰান্ত ৰচা বুলি অভিযোগ অখিল গগৈৰ। কংগ্ৰেছটো জিৰ' হৈ গ'ল। কংগ্ৰেছ উজনি অসমত একেবাৰে ফিনিছ। নাই এতিয়া উপায় নাই নহয়, নাই কংগ্ৰেছৰ ক'ৰবাত আপুনি এক পিছ মানুহ দেখিছে নেকি এতিয়া মানুহ? কংগ্ৰেছৰ মানুহেই নাই। কংগ্ৰেছৰ প্ৰাৰ্থীজন মেকিং প্ৰাৰ্থী, তেওঁলোকে বিজেপি বিৰোধী ভোট কেইটামান ভাঙিবৰ কাৰণে কংগ্ৰেছে দিছিলে। অখিল গগৈক দেশপ্ৰেমীৰ ভাও দিয়া ভণ্ড নেতা আখ্যা কংগ্ৰেছৰ। অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দি বিজেপিক জয় কৰাবলৈকে অখিল গগৈয়ে থাওৰাত প্ৰাৰ্থী দিয়া বুলি অভিযোগ এপিচিচিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ। অখিল গগৈটো ক'বই লাগিব, কাৰণ তেওঁ বিজেপি দল আৰু চৰকাৰৰ অক্সিজেনতহে চিলিণ্ডাৰটো মূৰত তুলি লৈ ফুৰিছে। তেওঁৰ দৰে এজন ভণ্ড দেশপ্ৰেমিক দালালৰ চাৰ্টিফিকেট কংগ্ৰেছক নালাগে আৰু কংগ্ৰেছৰ সাহায্য বিচাৰিয়ে তেওঁ গৈছিল। কংগ্ৰেছে তেওঁৰ সাহায্য বিচৰা নাই। তেওঁৰ ইতিমধ্যে তেওঁৰ এজনকৈ সতীৰ্থই লগ এৰিছে। ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ দৰে ভণ্ড দালালৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। ইফালে শিৱসাগৰত সংবাদমেল পাতি বিজেপিৰ সমালোচনাটো মুখৰ হৈ পৰিল প্ৰদেশ কংগ্ৰেছ। ডিমৰ পৰা কৃষ্ণজ্যোতি ৰায়ডঙীয়া আৰু নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আন এক খবৰলৈ আগবাঢ়িছো। সাহসিকতা প্ৰদৰ্শন কৰি এতিয়া অসহায় হৈ পৰিছে ধীৰেণপাৰা ডকাইতি কাণ্ডৰ নায়ক লিটন মজুমদাৰ। ধনৰ অভাৱত এতিয়া খাব পৰা নাই পৰ্যাপ্ত ঔষধো। আৰ্থিক দুৰৱস্থাত ভুগিছে লিটনৰ পৰিয়ালটোৱে। ধীৰেণপাৰা ডকাইতি কাণ্ড যেতিয়া সংঘটিত হৈছিল, ডকাইত ধৰিবলৈ গৈ গুলীবিদ্ধ হৈছিল গাড়ী চালক লিটন মজুমদাৰ। আনক সহায় কৰিবলৈ গৈ আজি নিজেই অসহায় হৈ পৰিছে লিটন মজুমদাৰ। ডকাইতক ধৰিবলৈ গৈ মহানগৰীৰ বৰখাপাৰাত গুলীবিদ্ধ হৈছিল লিটন মজুমদাৰ। পেছাত এজন গাড়ী চালক, 2 সন্তান আৰু পত্নীসহ এখন সুখৰ সংসাৰ আছে এইগৰাকী লিটন মজুমদাৰৰ। কিন্তু 5 অক্টোবৰৰ বিয়লি হঠাৎ লিটনৰ জীৱনলৈ নামি আহিল অমানিশা। 5 অক্টোবৰৰ বিয়লি ধীৰেণপাৰাত গৌতম পাল নামৰ এজন ব্যক্তিৰ পৰিয়ালত ডকাইতে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ডকাইতি কাণ্ড সংঘটিত কৰি পলায়ন কৰা ডকাইতক ধৰিবলৈ ধপলিয়াই গৈছিল এই লিটন মজুমদাৰ। বিপদত মইতো জীয়াই নাথাকিলো, যেনেকৈ গুলি মাৰিছিলে মোক নঘূৰালেতো মই চিধা লাগি আৰু এইফালৰ পৰা ওলাই যায়। 5 তাৰিখ আছিলে, 5 অক্টোবৰ 4টা বজাত ঘটনা। আৰু মাথাত এতিয়ালৈকে ব্লাড জমি আছে মোৰ। এমাহ পিছত আকৌ চিটি স্কেন কৰিব বুলি কৈছে।
ভগৱান আছে কাৰণে বাচি গৈছোঁ আৰু মন্দিৰৰ ওচৰত ঘটনাটো হ'ল। ডকাইতৰ গুলীত পথৰ ওপৰতে ঢলি পৰা লিটনক লগে লগে লৈ যোৱা হৈছিল GMCHলৈ। GMCHৰ পৰা পষেকজোৰা চিকিৎসাৰ অন্তত লিটন মজুমদাৰ ঘৰলৈ উভতিল যদিও এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই লিটন মজুমদাৰ। ইফালে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এতিয়াও নিজৰ কামত যোগদান কৰিব নোৱাৰাৰ ফলত গভীৰ অৰ্থসংকটত পৰিছে লিটনৰ পৰিয়াল। অসুবিধাটো বহুতেই অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে, টিউশ্যন খৰচা আছে, ঘৰ খৰচা আছে। ঘৰ ভাড়াটো লকডাউনৰ কাৰণে ঘৰ ভাড়া আগৰ পৰা জমি আছে, গাড়ী চলাব পৰা নাই। এতিয়া কেতিয়া পাৰিম গাড়ী চলাব কোনো ঠিক নাই। গাটো দুৰ্বল, ক্ষীণাই গৈছোঁ, ভাত খাব নোৱাৰোঁ। মানে অলপমান খালে পেটটো ভৰি যায় আৰু কিবা খালে পেটটো বিষায়। ঘৰত ল'ৰা ছোৱালী আছে, ৱাইফ আছে। গাড়ীৰ চকা নুঘূৰালে জীৱন নচলা লিটন মজুমদাৰক এতিয়া চৌপাশৰ পৰা হেঁচি ধৰিছে আৰ্থিক সংকটে। লক্ষণীয়ভাৱে যিটো পৰিয়ালত ডকাইতি হোৱা বাবে ধপলিয়াই গৈছিল লিটন, সেই পৰিয়ালটোৱেও আজিলৈকে খবৰ নললে লিটন মজুমদাৰৰ। চাইছিলে তেওঁ পৰিয়ালৰ ফালৰ পৰা একো হেৰি নাই, একো পোৱা নাই। তেখেতে মেডিকেলতো যোৱা নাই, ঘৰতো অহা নাই এতিয়ালৈকে চাবৰ কাৰণে। তেওঁলোকৰ কাৰণে মই মানে জীৱনটো মানে হাতত থৈ মই মানে ডকাইতবিলাকক ধৰিব গৈছিলোঁ। ধৰি লৈছিলোঁ আগফালৰ পৰা ৰিস্কাত, কিন্তু ৰিস্কাত বহি থকাজনে মোক মাথাত গুলিয়াই দিলে। ইফালে ধীৰেণপাৰাৰ ডকাইতি কাণ্ডত জড়িত অমৰজ্যোতি শৰণীয়া ওৰফে অজন্ত ওৰফে ওখ আৰু জমিন বড়ো ওৰফে যুগক কৰায়ত্ব কৰিছে আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে। ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে কৰায়ত্ব হ'ল মুঠ 6জন লোক। ঋত্বিক কৌশিকৰ সহযোগত ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। ৰাজ্যবাসীৰ বাবে এটা ঐতিহাসিক ক্ষণ। অসমত পোনপ্ৰথমবাৰৰ বাবে বিদ্যুৎ চালিত ৰেলৰ সেৱা আৰম্ভ হৈছে। শুকুৰবাৰে দুপৰীয়া 1:30 বজাত দিল্লীৰ পৰা কামাখ্যা ৰেল ষ্টেচনত আহি উপস্থিত হয় বিদ্যুৎ চালিত সেই যাত্ৰীবাহী ব্ৰহ্মপুত্ৰ মেইলখন। আৰু ভাৰতীয় ৰেল বিভাগে পূৰ্বতে কাটিহাৰ আৰু মালদাৰ পৰা কোচবিহাৰলৈকেহে বিদ্যুৎ চালিত ৰেল চলাচল কৰাইছিল। এই সেৱা কোচবিহাৰৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন আন ঠাইসমূহলৈ সম্প্ৰসাৰণৰ বাবে বিগত বহুদিন ধৰি উত্তৰ পূব সীমান্ত ৰেলৱে চেষ্টা অব্যাহত ৰাখিছিল। আৰু তাৰে পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱে ৰেল বৈদ্যুতিকৰণৰ কেন্দ্ৰীয় সংস্থা আৰু ৰেল বিকাশ নিগম লিমিটেডৰ সহযোগিতাত 1701 কিলোমিটাৰ জোৰা ট্ৰেক বৈদ্যুতিকৰণৰ আঁচনি হাতত লয়। আৰু এই আঁচনিৰ অধীনত কোচবিহাৰৰ পৰা কামাখ্যালৈকে 760 কিলোমিটাৰ পৰ্যন্ত বিদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হৈছে। এতিয়াৰে পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰেলৰ চলাচল হোৱাৰ লগতে ইয়াতেই ট্ৰেকশ্যনৰ কামো সম্পন্ন কৰা হ'ব। আৰু গুৱাহাটী ষ্টেচনৰ লগতে আন ঠাইলৈও আৰম্ভ হ'ব বিদ্যুৎ চালিত ৰেল সেৱা। तो ये एक हिस्टोरिक मूव है NFR के लिए, क्योंकि अब असम को इवन के कामाख्या को गुवाहाटी तक भी इलेक्ट्रिक लाइन आ गई है। और कुछ 10 दिन पहले इसकी सैंक्शन मिल गई थी हम लोगों को, और उसके बाद से बहुत जल्दी हमने पूरा पेपर वर्क कंप्लीट करके कल एक पार्सल ट्रेन और आज ब्रह्मपुत्रा मेल जो है वो इलेक्ट्रिक लोको से पहुंची है कामाख्या। अभी इलेक्ट्रिफिकेशन जो है वो कामाख्या तक का पेपर वर्क कंप्लीट हुआ है। गुवाहाटी तक की भी सैंक्शन मिल गई है, लेकिन उसका पेपर वर्क कंप्लीट होते थोड़ा टाइम लगेगा। और इसके बाद आगे भी इलेक्ट्रिफिकेशन का काम चलेगा। নিষিদ্ধ ড্ৰাগছৰ বেহাত আছাম ৰাইফলছৰ জোৱান। ডিব্ৰুগড়ত আছাম ৰাইফলছৰ 3জন জোৱানসহ গ্ৰেপ্তাৰ হৈছে 4জন লোক। প্ৰায় 1 কোটি টকা মূল্যৰ হেৰইনসহ নগদ ধনো জব্দ কৰা হৈছে। ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযানৰ সময়ছোৱাতে স্বয়ংক্ৰিয় খাকী পোছাকধাৰীয়ে ড্ৰাগছ ব্যৱসায়ত নামি পৰিছে, ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে। তেনে হোৱাত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত জব্দ কৰা হৈছে ড্ৰাগছখিনি। প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ। পুনৰ জনাম, নিষিদ্ধ ড্ৰাগছৰ বেহাত এতিয়া আছাম ৰাইফলছৰ জোৱান নামি পৰিছে। আৰু এফালে ৱাৰ অন ড্ৰাগছ চলিছে আৰক্ষীৰ তীব্ৰ গতিত অভিযান চলিছে ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে। কিন্তু আছাম ৰাইফলছৰ জোৱান শেহতীয়াকৈ ধৰা পৰিছে ড্ৰাগছ সৰবৰাহী ৰূপে। ডিব্ৰুগড়ত আছাম ৰাইফলছৰ 3জনকৈ জোৱানসহ গ্ৰেপ্তাৰ হৈছে 4জন মুঠ লোক। প্ৰায় 1 কোটি টকা মূল্যৰ হেৰইন লগত লৈ আনিছিল। 1 কোটি টকা মূল্যৰ হেৰইনসহ নগদ ধন জব্দ কৰা হৈছে এই 4জনেৰে পৰা। ৰাজ্যজুৰি যি ধৰণে ড্ৰাগছ বিৰোধী অভিযান চলিছে, তেনে সময়তে খাকী পোছাকধাৰীয়ে এই ধৰণে কৰাত হ'বলগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কালি সন্ধিয়া আমি খবৰ পালোঁ যে এটা হোৱাইট বলেৰোত কিছুমান মানুহ ড্ৰাগ ডিলিং কৰিবলৈ যোৰহাট পৰা সেইফালে আহি আছে, সেই ডাইৰেকশ্যনত। তো
একৰ্ডিংলি এটা নাকা প্লেচ কৰা হ'ল আৰু যেতিয়া এইটো গাড়ী ধৰা হৈছে তো গাড়ীত 4জন মানুহ পোৱা গৈছে আৰু তেওঁলোকক থানা অনা হৈছিলে তাৰপিছত তেওঁৰ ইণ্টাৰগ্ৰেগেশ্যন যেতিয়া আমি কৰিলোঁ তেওঁলোকে একচেপ্ট কৰিলে যে তেওঁলোকে ড্ৰাগ ডিলিং কৰাৰ কাৰণে আহিছিলে আৰু ডিমাপুৰ পৰা আহিছিলে আৰু এখন আৰু গাড়ী আছে তেওঁলোকৰ যোনে তেওঁলোকে দেৰগাঁৱত থৈ আহিছিলে আৰু তাতে ড্ৰাগছ আছে তো একৰ্ডিংলি লেট নাইট আমাৰ টিম ইয়াৰ পৰা গ'ল আৰু আৰ্লি মৰ্নিং তাত এইটো গাড়ী ৰিকভাৰ হৈছিলে এইটো গাড়ী চিজ কৰি আৰু ড্ৰাগছ চিজ কৰি ইয়াত অনা হৈছে আৰু বাকী যিমান আমাৰ লিগেল প্ৰচিজাৰ আছে সেইটো চলি আছে আৰু 4জন মানুহ এৰেষ্ট কৰি আমি জেলত পঠাই দিম 3জন কহিমা কেম্পৰ মানুহ হয় আছাম ৰাইফলছ আৰু এজন চিভিলিয়ান